নমস্কাৰ বন্ধুসকল, আজি আৰু এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজি পঢ়ুৱৈ দিৱস আৰু পঢ়ুৱৈ দিৱসৰ দিনটোত আহিছোঁ লাকুৱালৈ। লাকুৱাৰ উজ্জীৱন মইনা পাৰিজাতৰ যি কাৰ্যালয় আছে, সেই উজ্জীৱন মইনা পাৰিজাতলৈ আহি আছোঁ। লগত ব্ৰজেন্দা আহিছে, ভাতৃপ্ৰতিম নৱনীত, আৰু আহিছে ভাইটি মহেন্দ্ৰ ভাইটি আহিছে। আমি আহিছোঁ লাকুৱাৰ ৰাজগড় পথেদি, আৰু পথে কিছু দূৰ বাকী আছে। পঢ়ুৱৈ দিৱসৰ দিনা সকলোলৈকে পঢ়ুৱৈ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যি স্থানলৈ আমি আহি আছোঁ, পঢ়ুৱৈ দিৱস য'ত আজি উদযাপন কৰা হ'ব, সেই স্থানৰ সেই পৰিৱেশসমূহ দেখুৱাম, আৰু চাই থাকিব মোৰ এই ভিডিঅ'। আৰু অলপ দূৰ আছে, আৰু অলপ দূৰ গ'লেই আমি পাম গন্তব্য স্থান। আৰু মোৰ লগত নৱনীত আছে, বহু দিনৰ মূৰত একেলগে আহিছোঁ। একালৰ সতীৰ্থ সংবাদকৰ্মী, কেতিয়াবা লগ হওঁ এনেধৰণৰ অনুষ্ঠানত। আজিও আহিছে, লগ পালোঁ। অকণমান জানিম অনুষ্ঠানটোৰ বিষয়ে। তুমি আহিছা শিৱসাগৰৰ পৰা, কেনেকুৱা লাগিছে? কি ক'বা আজিৰ দিনটো? এইটো খুব ভাল দিন। পণ্ডিত প্ৰভুৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ স্মৃতি দিৱস। গ্ৰাম্য পুথিভঁৰাল সংস্থাৰ সৌজন্যত প্ৰতি বছৰে পালন কৰে। আমি আজি আহিছোঁ, লাকুৱালৈ আমাক মাতিছে, আমন্ত্ৰণ কৰিছে। গতিকে আমি আশা কৰোঁ যে পঢ়ুৱৈ দিৱসটো বৰ সাংঘাতিক দিন। এইটো কিন্তু মানুহে যিমান উলহ মালহেৰে পাতিব লাগে, উলহ মালহ মানে আমি খুব ডাঙৰ ৰাজকীয়ভাৱে পতাৰ কথা কোৱা নাই, যিটো আন্তৰিকতা আৰু জড়িতকৰণ হ'ব লাগে। কাৰণ আমি প্ৰত্যেকজন মানুহে পৃথিৱীত পঢ়ুৱৈ, কিন্তু এটা সময়ত আমি আমাৰ অধ্যয়ন স্পৃহাটোক কিবা কালক্ৰমত আমাৰ হেৰাই গৈছে, পঢ়িবলৈ এৰি দিছোঁ, নতুন প্ৰজন্মই কিতাপ নপঢ়ে বুলি এতিয়া অভিযোগ উঠিছে। যান্ত্ৰিকতা অকণমান, কিন্তু এইবিলাক চব বাদ দিও ইয়াত পৃথিৱীৰ ডাঙৰ সত্যটো হ'ল যে অধ্যয়নৰ বিশেষ গত্যন্তৰ নাই। পৃথিৱীখন বুজিবলৈ হ'লে বাস্তৱৰ অভিজ্ঞতা আৰু লেখকসকলে পৃথিৱীৰ জীৱনৰ যি অভিজ্ঞতাৰে কিবা এটা আমালৈ দি থৈ গৈছে, এইবিলাক যদি আমি অধ্যয়ন নকৰোঁ, তেনেহ'লে আমি জীৱনটো বুজি পোৱা, পৃথিৱীখন বুজি পোৱাটো সম্ভৱ নহয়। এতিয়া পঢ়িবই লাগিবই। গতিকে পঢ়ুৱৈ দিৱসৰ মূল উদ্দেশ্যটো হ'ল নতুন প্ৰজন্মৰ যিসকল আমাৰ প্ৰতিনিধি, তেখেতসকলক উদ্বুদ্ধ কৰিব লাগে, কিতাপ পঢ়াৰ প্ৰতি ধাৱবান কৰিব লাগে, আৰু ৰুচিশীল এটা কিতাপ পঢ়াৰ কিছুমান লক্ষ্য আছে, উদ্দেশ্য আছে। এনেই কিতাপ পঢ়িলেতো নহ'ব, হাজাৰ বিজাৰ কিতাপ আছে। আপুনি জীৱনটোত কিমান কিতাপ পঢ়িব? গতিকে এই দিনবিলাকৰ মাধ্যমেৰে এটা আমি লক্ষ্যত উপনীত হ'ব পৰাকৈ এটা পৰিকল্পনা কৰিব পাৰোঁ যে কি কিতাপ পঢ়িম, কেনেকৈ পঢ়িম। আপোনাৰ ৰুচিৰ লগত মোৰ ৰুচি নিমিলে, অথচ আমাৰ দুয়োৰে ৰুচি পূৰ কৰিব পৰাকৈ কিন্তু কিতাপ পৃথিৱীত আছে, সেই বিচাৰি উলিয়াব পাৰিম নাই। এনেকুৱা ধৰণৰ চিন্তা চৰ্চা আজিৰ দিনটোত আমি কৰিব লাগে, আৰু আজিৰ দিনটো বুলিয়ে নহয়, সদায় কৰিব লাগে। আজি বিশেষ দিন। গতিকে আমি কৃষ্ণকান্ত সন্দিকৈদেৱৰ প্ৰতি আমি শ্ৰদ্ধা জনাওঁ, নহয় জানো? তেখেত আমাৰ গৌৰৱ, অসম আৰু অসমীয়াৰ। অসমত যে ইমান এগৰাকী পণ্ডিত প্ৰবৰ ব্যক্তি জন্ম হৈছিল, ভাবিলে আচৰিত লাগে। গতিকে এই দিনবিলাক আমি ভালকৈ পালন কৰিব লাগিব। সেইখিনি আজি আলোচনা হ'ব, নিশ্চয় আলোচনা হ'ব। আমাৰ ব্ৰজেন্দা সভাপতি, মহেন্দ্ৰ সম্পাদক, তেখেতসকলে যথেষ্টখিনি কাম কৰিছে, আৰু গাঁৱে ভূঞে আমি কিন্তু অকণমান এই বিষয়বিলাক প্ৰচাৰত গুৰুত্ব দিব লাগিব। অকল মিটিং মাটাং কৰিলে নহ'ব। সৰু সুৰাকৈ আমি যদি গ্ৰুপ মিটিং কৰোঁ, মইনাৰ পাৰিজাত, ক'ৰবাৰ যুৱ সংঘ, মহিলা সমিতি, এইবিলাকৰ মাজত গৈ এই কিতাপ পঢ়াৰ যিটো পৰিৱেশ সৃষ্টি কৰিব লাগিব। এইটো গতিকে সেইখিনিয়ে বন্ধুসকল আলোচনা হ'ব। সেইখিনি আজি পঢ়ুৱৈ দিৱসত এয়া আমি পাইছোঁহি, আৰু ভাতৃপ্ৰতিম মহেন্দ্ৰ। পঢ়ুৱৈ দিৱস উপলক্ষে সদুতলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ পণ্ডিত প্ৰভুৰ প্ৰাচ্য বিদ্যানৱ বুলি যাক কোৱা হয়, কৃষ্ণকান্ত সন্দিকৈদেৱৰ আজি 126 সংখ্যক জন্মদিন। ইতিমধ্যে নৱনীত দাই ক'লেই যে পঢ়ুৱৈ দিৱসটোৰ যি তাৎপৰ্য হ'ব লাগে, সেই তাৎপৰ্য আমি অনুধাৱন কৰোঁ প্ৰতিনিয়ত। আৰু আজি বিশেষ দিনটোত মোৰ অনুৰোধ থাকিব সকলোৰে প্ৰতি যে আমি কিতাপ পঢ়োঁ। যি জানিবলগীয়া কথা থাকে, সেই জানিবলগীয়া কথাখিনি আমি বহুখিনি জানিব পাৰিম। কথাতে কয়, পঢ়নাৰ পৰা দুৱে মানে ঘাটতে পোৱা যায়। গতিকে আমি কিতাপ পঢ়া উচিত, আৰু মই সকলোৰে প্ৰতি অনুৰোধ কৰিম যাতে আমি এটা কিতাপ পঢ়া আন্দোলন গঢ়ি তুলিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছেগৈ। সেইটো কাৰণে অনুৰোধ জনাইছোঁ যাতে আমি কিতাপ পঢ়িব লাগে। আপোনালোক সকলো ওলাই আহক, আমি কিতাপ পঢ়াৰ এক আন্দোলন, জন আন্দোলন গঢ়ি তোলোঁ। ডেফিনেটলি ভাল লাগিব। ৰাইজক লগ পাম, ৰাইজ আছে বহুত, ইমানকে কৈছোঁ আৰু ধন্যবাদ।
গাড়ীৰ পৰা নামি এতিয়া খোজকাঢ়ি আহি আছোঁ যি স্থানত অনুষ্ঠানটো হ'ব সেই স্থানলৈ আহি আছোঁ পোহৰ দিৱসৰ সেই সুন্দৰ অনুষ্ঠানটিলৈ আপোনালোকক দেখুৱাই যাম সকলো দৃশ্য ক্লিয়াৰাংশ আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ' যিটো গৃহ ইয়াতে অনুষ্ঠানভাগ হৈছে আমি দেখুৱাইছোঁ প্ৰথম উজ্জীৱন মইনা পাৰিজাতৰ গৃহভাগ দেখুৱাইছোঁ এয়া আমি পালোহি এয়া বজেন দা মহেন্দ্ৰ পালেহি বলক এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাওঁ উজ্জীৱন মইনা পাৰিজাত লাকুৱা কৃষ্ণ এটা সুন্দৰ পৰিৱেশ অধিক আগ্ৰহেৰে বাট চাই আছে পিয়াহ লাগিছে আচলতে এয়া সোমাই আহিছোঁ এয়া বাইদেউ পালেহি মিতালী বাইদেউ মটৰচাইকেল জুই বুলি কৈছে আপুনি জুই নে মটৰচাইকেলখন জুই উপদেষ্টা ধন্যবাদ শুভম করতি আরোগ্যম ধন সম্প্রদায়ম শত্রু বুদ্ধি বিনাশয়ম দীপং জ্যোতি নমস্তুতে শত্রু বুদ্ধি বিনাশয়ম দীপং জ্যোতি নমস্তুতে ওম সতু মা সৎগময়ম তমসো মা জ্যোতির্গময়ম মৃত্যুমৃতং গময়ম ওম শান্তি শান্তি জানো যে শিশুৱে সদায় অনুকৰণ কৰি শিকে আমাৰ বিএডৰ পাঠ্যক্ৰমতো আছে শিশুৱে যে প্ৰত্যেকটো কথা অনুকৰণ কৰি শিকে সেইটো শিশুৰ মনস্তত্বৰ চিন্তা এটা সুন্দৰ অভ্যাস অনুশীলন আৰু কথাত মহেন্দ্ৰই উল্লেখ কৰিলে মই আচলতে মোবাইলত অৰ্থাৎ শিশুসকলৰ লগত কেতিয়াবা কথা পাতিবলৈ সুবিধা পালে পাতিম সেইবোৰ বেলেগকৈ সভা আপোনাৰ এইটো ভিডিঅ'ই হ'ল দেই